গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত বন্ধুসকল। আজি বহুত বেছি ৰ'দৰ প্ৰকোপটো বহুত বেছি। আজি নাজানো কেনেকুৱা হ'ব, গৰম কিন্তু আচৰিত গৰম দিব। আৰু এয়া স্কুল পালোহি, স্কুল পাই পেলাই এই গছজোপাৰ তলত জিৰণি লৈছোঁ। গছজোপাৰ ওচৰত ৰৈ ভাল লাগিছে, গৰম মানে অনুভৱ কৰা নাই, ইমান সুন্দৰ বতাহ এজাক মাৰি আছে। তো এই গছজোপা দেখিছে, এই গছজোপাৰ কাৰণে এই জেগা টুকুৰা ছাঁ হৈ আছে, ঠিক আছে, একদম ছাঁ পৰি আছে, ঠাণ্ডা। মানে দেখিছে গৰম কেনেকৈ, ৰ'দ কেনেকৈ পৰিছে, দেখিছে নহয়, আচৰিত ৰ'দ, গোটেইখিনি ৰ'দ, ঠিক আছে। কিন্তু এই জেগা টুকুৰাই ছাঁ, আৰু এই জেগা টুকুৰাত মানে ইমান ধুনীয়া বতাহ এজাক মাৰি থাকে, মানে ফেনৰ তলত থাকি যিটো সুখ অনুভৱ নহয় মানে ইয়াত এই গছজোপাৰ তলত আচৰিত এটা সুখ অনুভৱ হয়। ইমান সুন্দৰ বতাহ মাৰি থাকে, ইমান ধুনীয়া বতাহ এজাক মাৰি থাকে নহয়, থাকি ভাল লাগে। কিন্তু বন্ধুসকল, মোৰ আচলতে কথাটো সেইটো নহয়, কথাটো এটা বেলেগ ছাইডে নিব খুজি আছোঁ, ঠিক আছে। তো আজি মানে ৰ'দৰ প্ৰকোপ সকলোৱে জানে, ৰ'দটো বহুত বেছি দি আছে, ৰ'দটো যে বেছিকৈ দি আছে সকলোৱে জানে, ঠিক আছে। কিন্তু ৰ'দ দিছে যদিও এই ৰ'দৰ পৰা বচাবৰ কাৰণে এই গছজোপাই আমাক ছাঁ দি আছে, ঠিক আছে। প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৱে, প্ৰত্যেকটো মানে জীৱই নিজৰ কাম কৰি আছে, আৰু এই গছজোপাই নিজৰ কাম কৰি আছে। এটা বস্তু মই অনুভৱ কৰিছোঁ, চাবচোন আপোনালোকে, শীতকালত যেতিয়া শীতকাল আহে তেতিয়া গছৰ পাতবিলাক চব সৰি যায়, গছত পাত নাথাকে। কাৰণ শীতকালত সেইটো আমাৰ আৱশ্যকীয় নহয় যে গছৰ পাত থাকক বা গছৰ ছাঁ পৰক, সেইটো আৱশ্যক নহয়। সেই সময়ত ৰ'দৰ প্ৰয়োজন হয়, আৰু ৰ'দৰ প্ৰয়োজন হয় কাৰণে গছৰ পাতখিনি সৰি যায়, হয়নে, যাতে সকলোতে ৰ'দ পৰক, মানে ঠাণ্ডা অনুভৱ নহওক। তো প্ৰকৃতিয়ে কেনেকুৱা ধৰণে এটা কাম কৰি আছে। আৰু এই গছজোপাই এতিয়া মানে যেতিয়া গ্ৰীষ্মকাল আহিব, মানে গৰম আহি পৰিব, তেতিয়াই গছৰ পাতখিনি ভৰি পৰে, হয়নে, নতুন পাত ওলাই গছৰ পাত ভৰি পৰে, আৰু জেগাটুকুৰা ছাঁ কৰি পেলায়। তো জেগাটুকুৰা ছাঁ কৰি কি হয়, আমাক ৰ'দৰ পৰা বাচিবৰ কাৰণে এটা ঠাই উলিয়াই দিয়ে, হয়নে, এটা জেগা উলিয়াই দিয়ে। তো এই গছজোপাই যিখিনি কৰ্ম কৰি আছে, কোনো তাৰ বিনিময়ত আমি একো দিয়া নাই। গছজোপাই আজি মই এতিয়া এই স্কুলত আহিছোঁ, ঠিক আছে, দেখা পাইছোঁ, স্কুলত আহিছোঁ, গাড়ীখন এয়া ছাঁতে ৰখাই থৈ দিছোঁ। তো কোনো এটা ঠাই নাই য'ত মানে ৰ'দ পৰা নাই, ঠিক আছে। কিন্তু এই গছজোপাই মোক এতিয়া এইখিনিত থাকিবৰ কাৰণে, ৰৈ থাকিবৰ কাৰণে, অপেক্ষা কৰিবৰ কাৰণে, সময় অতিবাহিত কৰিবৰ কাৰণে ছাঁটো দিছে, হয়নে, আৰু ধুনীয়া বতাহ এজাক দি আছে, মানে যাতে ফেন নহ'লেও ইয়াত মই সহজতে মানে থাকিব পাৰোঁ, শান্তিৰে থাকিব পাৰোঁ। কিন্তু এই গছজোপাক চাওক, ইমান ধুনীয়াকৈ তেওঁ কাম কৰি আছে, মোক ফ্ৰীকৈ মানে ফেনৰ বতাহ দি আছে, বতাহ এজাক দি আছে, ছাঁ দিছে। তথাপিও এই গছজোপাই অহংকাৰ কৰা নাই যে মোৰ বাবে তই ছাঁ লৈছোঁ, মোৰ বাবে আজি ছাঁত আচত থাকিব পাৰিছ, মই নথকাহেঁতেন তোৰ কি অৱস্থা হ'ল, হয়নে। তো গছজোপাই কিন্তু অহংকাৰ কৰা নাই যে গছজোপাই ছাঁ দিছে। গছজোপাই নিজৰ কৰ্ম কৰি আছে, কিন্তু গছজোপাই অহংকাৰ কৰা নাই যে মোৰ কৰ্মবলত মই ছাঁটো দিয়াৰ বাবেহে ইয়াত ৰখিব পাৰিছ, নহ'লে নোৱাৰিলি হয়। সেই বস্তুটোক লৈ পেলাই অহংকাৰ কৰা নাই। বন্ধুসকল, আমি বিভিন্ন ক্ষেত্ৰত দেখা যায় আমাক যে কিবা এটা কৰাৰ পিছতে আমাৰ এটা অহংকাৰ উৎপন্ন হয়, হয়নে। এইটো ভৌতিক বস্তুবিলাকক লৈ পেলাই, পৃথিৱীৰ যিখিনি সংসাৰৰ যিখিনি ভৌতিক বস্তুবিলাকক লৈ পেলাই অহংকাৰ উৎপন্ন হয়। অহংকাৰ উৎপন্ন হোৱাৰ পিছত কি হৈ যায়, সেই অহংকাৰে বিভিন্ন ধৰণৰ অপকাৰ কৰে। প্ৰথম অপকাৰ কৰে, অহংকাৰে সম্বন্ধ নষ্ট কৰে, সম্বন্ধৰ পৰা আঁতৰাই আনে। যিবিলাক আমাৰ সম্বন্ধ থাকে, সেই সম্বন্ধবিলাক আঁতৰি যায় লাহে লাহে। অহংকাৰে মানে সংঘাত সৃষ্টি কৰে,
অহংকাৰে বহুত কাম কৰে। গতিকে অহংকাৰ যাৰ থাকে নহয়, সেই অহংকাৰে বিনাশ নমাই আনে, হয়নে? শেষ কৰি দিয়ে লাইফটোক। মানে মানুহৰ মানে এটা বস্তু কি হয়, জীৱনলৈ বিনাশ চাপি আহে, হয়নে? তো সেইকাৰণে অহংকাৰটো বহুত বেয়া বস্তু। তো মোৰ বহুতে সোধে, যে বহুতে প্ৰশ্ন কৰে যে নিজৰ মাটি বাৰীক লৈ পেলাই, নিজৰ যিখিনি সম্পত্তি বা ককাই যিখিনি দি থৈ গৈছে, সেই বস্তুবিলাকক লৈ পেলাই বহুতে কয় যে সম্পত্তিবিলাক চাব লাগে, অকণমান সম্পত্তিবিলাকৰ কথা চিন্তা কৰিব লাগে, হয়নে? তো যিটো বস্তু ককাই মোক দি থৈ গৈছে, যিটো বস্তু মোৰ ভাগ্যত আছে, মই এটাই জানো যে মোৰ সেই বস্তুখিনি মোক কোনো কাঢ়ি নিব নোৱাৰে। আৰু কোনোবাই যদি মোৰ সেই বস্তুটো কাঢ়ি নিব খোজে, তাতো মই মাত নামাতোঁ। কাৰণ মই এটাই জানো যে ঈশ্বৰে যিখিনি মোক দিছে, সেয়া মোৰ পৰা কোনো কাঢ়ি নিব নোৱাৰে। আৰু যিখিনি কোনোবাই যদি কাঢ়ি নিয়ে, তাৰ বিনাশ সি নিজেই মাতি আনিব, হয়নে? তাত মই ভয় কৰাৰ কি কাৰণ আছে? তাত ভয় কৰাৰ কাৰণ নাথাকে, কোনো হেৰি নাথাকে ন। তো আৰু এই ভৌতিক বস্তুবিলাকক লৈ পেলাই মই অহংকাৰ কৰি থাকিমনো কেইদিন পৃথিৱীত? এতিয়া মোক এইবিলাক কথা কোৱাৰ কাৰণে বহুতে পাগল বুলি ভাবে, বহুতে মাথাত ঘিউ নাই বুলি ভাবে। তো যোনে যি নাভাবক, কিন্তু মই আধ্যাত্মিকতাৰ যিখিনি বস্তু ভাগৱত গীতাত আছে, যিখিনি বস্তু মানে জীৱাত্মা জগতকে নিয়ম বোলা কিতাপ এখন আছে, তাৰ পৰা পাইছোঁ, বা বিভিন্ন ধৰণৰ মানে পদ্ধতিৰে মই যিখিনি জানিব পাৰিছোঁ জীৱনটোৰ বিষয়ে। তো সেইখিনি জনাৰ পিছত মই সেই মূৰ্খামি নকৰোঁ, যোনটো মূৰ্খামিৰ বলত মই মোৰ মানে মূল সম্পত্তি, সেই মূল সম্পত্তিটোক মই শেষ কৰিবলগীয়া হয়। মোৰ আটাইতকৈ ডাঙৰ সম্পত্তি মোৰ ল'ৰাটো, হয়নে? মোৰ ল'ৰাটোৱে আটাইতকৈ ডাঙৰ সম্পত্তি। তো মোৰ ল'ৰাটোক আজি যদি মই ভৌতিক বস্তুবিলাকৰ প্ৰতি আকৰ্ষণটো দেখুৱাওঁ, বা মোক এইটো মোৰ লাগে, এইটো মোৰ বস্তু, এইটো মোৰ বস্তু, এইটো মোৰ সম্পত্তি, সেইবিলাক বস্তু যদি মই এতিয়াৰ পৰাই মোৰ ল'ৰাটোক দেখুৱাওঁ, তো তাৰো মনোভাৱ সেই একেদৰেই হ'ব। আৰু এদিন গৈ পেলাই সিও সেই ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষিত হ'ব, হয়নে? আকৰ্ষিত হৈ পেলাই লোভ মোহ এইবিলাকৰ মাজত সোমাই পৰিব আৰু জীৱনটো ধ্বংস কৰিব। আৰু মই আৰু এটা বস্তু চাইছোঁ, যে কাৰোবাৰ বস্তু কঢ়া, কাৰোবাৰ অন্যায় কৰা, কাৰোবাৰ মানে হিংসা কৰা, কাৰোবাৰ বেয়া চকুৰে চোৱা, এইবিলাক ক্ষেত্ৰত কি হৈ যায়, মোৰ কৰ্ম, মই যেনেকুৱা কৰ্ম কৰিম নহয়, সেই কৰ্ম ফল ভুগিব মোৰ সন্তানে। তেনেকুৱা এটা কাহিনী মই যোৱাকালি শুনা পালোঁ। যোৱাকালি মই মানুহ এজনৰ লগত কথা পাতিছিলোঁ, এই বিষয়ে কথা পাতি আছিলোঁ। আৰু এই বিষয়ে কথা পাতি থাকোঁতে মানুহজনে ক'লে যে এজন, নাম নকওঁ আৰু বা উচ্চাৰণ নকৰোঁ নাম, যে এজন ভাল মানে অফিচাৰ ৰেংকৰ মানুহ আছিলে। আৰু সেই মানুহজনে বহুত দুৰ্নীতি কৰি পেলাই, বহুত দুৰ্নীতি কৰি সম্পত্তিৰ মানে গৰাকী হ'ল, বহুত টকা সম্পত্তি ঘটিলে। কিন্তু কি হ'ল, তেওঁৰ একমাত্ৰ পুত্ৰ, এটাই পুত্ৰ আছিলে, এটাই ল'ৰা আছিলে, যি ড্ৰাগছ এডিক্টেড হৈ গ'ল। ড্ৰাগছ এডিক্টেড হৈ পেলাই ড্ৰাগছ খাই ল'ৰাটোৰ মৃত্যু হৈ গ'ল। এতিয়া কথা হ'ল, যোনটো বস্তুৰ কাৰণে মোহ কৰোঁ আমি, যি বস্তুবিলাকৰ কাৰণে মোহ কৰোঁ, নিজৰ কাৰণেই বাই হওক বা মোৰ সন্তানৰ কাৰণেই হওক, সেই বস্তুবিলাকক, যি বস্তুবিলাকক লোভ কৰোঁ, মোহ কৰোঁ, সেই বস্তুবিলাক আমি ভোগ কৰিব পামনে নাই, বা মোৰ সন্তানে ভোগ কৰিব পামনে, সেই জনাটো আটাইতকৈ উচিত, দৰকাৰী, মানে ডাঙৰ কথা। ঠিক আছে। তো মই সেইখিনি জনাৰ পিছত, যে এনেকুৱা ধৰণৰ বস্তু এনেকুৱা হ'ব পাৰে, সেইখিনি জনাৰ পিছত মই এই ভৌতিক বস্তুৰ প্ৰতি যদি সেই লোভটো মই দেখুৱাওঁ, বা সেই লোভটো মোৰ আহি যায় নহয়, মোৰ সন্তানৰ বাবে বিপদজনক হ'ব। গতিকে যি কি নহওক, সন্তানে মোক পিছত কি কয় কি নকয় সেইটো মোৰ আৱশ্যকতা নহয়। মাত্ৰ মই এটাই জানো, তাক এটা ভাল সংস্কাৰ দি পালে, এটা ভাল আদৰ্শ দেখুৱাই তাক যাতে ডাঙৰ কৰিব পাৰোঁ, আৰু সি যাতে মানুহ হয়। মই এটাই বিচাৰোঁ, সি যাতে ভৱিষ্যতত সি মানুহৰ দুখ বুজে, মানুহক সহায় কৰে, মানুহৰ কথা ভাবে। এই লোভ মোহ ভৌতিক বস্তুৰ প্ৰতি যাতে তাৰ মোহ নহয়। আৰু সেইকাৰণে আজি
বহুতে ভাবে যে ই ৰাজাই কি কথা কৈ থাকে। মানে মই কোনোবাই যদি কয় যে তোমাৰ সীমাবিলাক চাব লাগে, মাটি বাৰী চাব লাগে, তেতিয়া মই কওঁ এইবিলাক মই কৰিম কি? আৰু তেতিয়া বহুতে বহুত কথা কয়, আদি আছে, আদি লাগিব, হয়নে? তো মই আজি সেই কথাখিনিকে ক'ব খুজিছোঁ যে মই সেই বস্তুবিলাক আৱশ্যকতা বুলি মই নাভাবোঁ। এটা কাৰণে, যোনটো বস্তুৱে মানুহক অপকাৰ কৰে, যোনটো বস্তুৱে মানুহক বিনাশ ফালে ঠেলি নিয়ে, সেই বস্তুটোৰ প্ৰতি মই বেছি আকৰ্ষণ হোৱা, বেছি লোভ কৰা মোৰ বাবে বিপদজনক হ'ব পাৰে। আৰু সেইটো মই জানো, কাৰণ মই যিখিনি পঢ়িছোঁ, পঢ়াৰ পিছত বা ষ্টাডি কৰি পোৱাৰ পিছত সেই ভুল মই কেতিয়াও নকৰোঁ। ঠিক আছে। তো আৰু নেক্সট কথা হৈছে, মানুহে অহংকাৰ কৰে নিজৰ ভৌতিক বস্তুবিলাকক লৈ পেলাই, এইটো মোৰ, এইটো মোৰ, এইটো মই কৰিছোঁ, এইটো মই কৰিছোঁ, হয়নে? সেইবিলাক বস্তুক লৈ পেলাই যি মোক কৰে, অহংকাৰ কৰে, সেই অহংকাৰ এদিন মাটিৰ লগত শেষ হৈ যায়। মই মাৰ মৰাৰ পিছতে দেখা পাইছোঁ, বা দেউতাৰ মৃত্যুৰ পিছতে মই দেখা পাইছোঁ, যি ধৰণে মানে চিতাত তুলি দিয়ে, গাৰ কানি কাপোৰ খুলি পেলাই, আৰু মানে কিবা এটা বস্তুক দলিয়াই দিয়াৰ নিচিনাকৈ দলিয়াই মানে এনেকৈ পেলাই দি পেলাই চিতাখন লুটিয়াই দিয়ে। মানে যিখিনি কাম কৰে, যিখিনি মৃত্যুৰ পিছত চিতাত দিয়াৰ পিছত, জ্বলোৱাৰ পিছত যিখিনি কাম কৰে, সেইখিনি হয়তো যিসকলে দেখা পাইছে তেওঁলোকে জানে, এটা হৃদয় কোপোৱা মানে দৃশ্য। মানে মই সেই দৃশ্য চাই থাকি মই এটাই অনুভৱ কৰিছিলোঁ যে এদিন মই যোনটো বস্তুক লৈ পেলাই অহংকাৰ কৰিছোঁ, সেই বস্তুটোক লৈ মোৰ কোনো অৰ্থই নাথাকে। যিদিনাখন চিতাত মোৰ ডেড বডিটো দলি মাৰি পেলাই দিব আৰু খুচি জ্বলাব, সেইদিনাখন সেই প্ৰত্যেকৰ মনত এটাই ভাৱ হ'ব যে তই এদিন এনেকুৱা কাম কৰিছিলি, তই এদিন এনেকুৱা কৰিছ, মাৰ চালা। তো তেনেকৈয়ে খুচে ন। আৰু যদি মই ভাল কাম কৰোঁ, তথাপি খুচোতে কাৰোবাৰ মনত ভাল ভাৱ হ'ব পাৰে যে ই এটা সময়ত এনেকুৱা কৰ্ম কৰিছিলে, আজি মই খুচিবলগীয়া হৈছে, সেই দুখ অনুভৱ কৰিব। তো বন্ধুসকল, গতিকে জীৱনটোক লৈ পেলাই আমি অহংকাৰ কৰি, ভৌতিক বস্তুক লৈ পেলাই অহংকাৰ কৰি একো লাভ নাই। কাৰণ এদিন সেই মাটিতে মিলি যাব লাগিব আমি, হয়নে? তো সেইটো কাৰণে প্ৰকৃতিয়ে যি ধৰণে কাম কৰি আছে, আজি প্ৰকৃতিৰ এই গছজোপাই যি ধৰণে মোক ছাঁ দি আছে, হয়নে? মোক অকণমান ৰখিবৰ কাৰণে সুবিধা কৰি দিছে। মই আজি যদি এই গছজোপা নাথাকিলেহেঁতেন, বন্ধুসকল, এই গছজোপা যদি নাথাকিলেহেঁতেন, এই গছৰ ছাঁ নাথাকিলেহেঁতেন, তো মই আজি ৰখিবলৈ চিন্তা কৰিলোহেঁতেন, ক'ত যাই ৰখিম। মানে গৰম, গতিকে আমিতো বাহিৰতে থাকিব লাগিব, আৰু বাহিৰত থাকিব হ'লে ক'ত থাকিব লাগিব, ক'তবা ছাঁ বিচাৰি ফুৰিবলগীয়া হ'ল। কিন্তু চাওক, এই গছজোপা থকাৰ কাৰণে কিমান সুবিধা হৈছে। ঠিক আছে। তো প্ৰকৃতিয়ে যি বিনা স্বাৰ্থৰে, কোনো স্বাৰ্থ নোহোৱাকৈ, কাকো একো নিবিচৰাকৈ আমাক হেল্প কৰি আছে, আমাক সহায় কৰি আছে। এই প্ৰকৃতিৰ পৰাই আমি শিকিব লাগে আচলতে, যে মানুহক আমি যি বস্তুক লৈ অহংকাৰ কৰি, সেই বস্তুৰ কোনো অৰ্থই নাথাকে। এদিন আমি মাটিত মিলি যাব লাগিব। গতিকে যিখিনি আমাক ঈশ্বৰে দিছে, তাক লৈ পেলাই আমি অহংকাৰ নকৰি পেলাই, আমি যদি কাৰোবাৰ সকলোৰ লগত মিলি জুলি একতাৰে থাকি সকলোকে যাতে কিবা এটা সহায় হাত আগবঢ়াব পাৰোঁ, সেই কথা চিন্তা কৰিব ন। তো বন্ধুসকল, মোৰ কোনো মাটি বাৰীৰ প্ৰতি কোনো লোভ নাই। মই এটাই জানো যে মই যেতিয়া সৰু আছিলোঁ, সৰুতে তেতিয়া আমি বাগানত থাকোঁ, বাগানৰ পৰা যেতিয়া ফুৰিবলৈ আহোঁ নহয়, ফুৰিবলৈ আহোঁতে তেতিয়া ককাই মোক ওচৰত বহাই লৈ পেলাই দেখুৱাই যে এইটো তহঁতৰ ঘৰ, তহঁতক এইটো টুকুৰা দিছোঁ, হয়নে? গতিকে ভালকৈ এইটো যতন কৰিবি। তো ককাৰ এটা বিশ্বাস যে ইহঁতে, মই এই টুকুৰা মাটি দিছোঁ, এই টুকুৰা ঠাই দিছোঁ, সেই টুকুৰা ঠাই যাতে সিহঁতে যতনে ৰাখে। তো মোৰ এটাই কৰ্তব্য, যোনটো ককায়ে মোক চাবৰ কাৰণে বা দি থৈ গৈছে, সেই ককাৰ সম্পত্তিটো যাতে সুন্দৰকৈ, যাতে তাত কোনো অনিষ্ট নোহোৱাকৈ মই সুন্দৰকৈ ৰাখি মোৰ ল'ৰাটোৰ হেণ্ড অভাৰ কৰি থৈ যাব পাৰোঁ।
এতিয়া কথা হ'ল সেই ককাই দিয়া যি সম্পত্তি, ককাই দিয়া যি মাটি, সেইটোক মই লোভ কৰি লাভ নাই, হয়নে? তো লোভ কৰি একো লাভ নাই, কাৰণ কালি যদি কোনোবাই তাৰ পৰা এটুকুৰা কোনোবাই দুৰ্নীতি কৰিয়েই হওক বা কিবা কৰিয়েই হওক যদি মোৰ পৰা কাঢ়ি নিব খুজিছে, তাতো মই মাত নামাতোঁ। কিয় মাত নামাতোঁ? কাৰণ মই ভাগ্যৰ খেলটো জানো, ঠিক আছে? আমাৰ ভাগ্যখন যে আমি কৰ্মবলতে লেখিছোঁ সেইটো মই জানো। যদি মোৰ কৰ্মৰ সেইটোৱে, মোৰ কৰ্মৰ ফলত সেইটো লেখা আছে যে মোৰ পৰা কোনোবাই কাঢ়ি নিব, সেইটো মই যিমান ধৰি ৰাখিলেও তাক মই ৰাখিব নোৱাৰোঁ। মাত্ৰ কাজিয়া হ'ব, এটা মানে পৰিস্থিতিটো বেয়া হ'ব, পৰিৱেশটো বেয়া হ'ব। তাতকৈ মই সেইটুকুৰা মাটিৰ কথা চিন্তা নকৰাই ভাল। কিন্তু কোনোবাই যদি মোৰ ককায়ে দিয়া বস্তুটো কাঢ়ি নিব বিচাৰিছে, তো নিয়ক, তাৰ পৰিণাম সি নিজে ভুগিব, হয়নে? তো মোৰ ভাগ্যৰ বস্তু কোনো কাঢ়ি নিব নোৱাৰে বন্ধুসকল। আমি যে ভাবোঁ কোনোবাই কাৰোবাৰ বস্তু কাঢ়ি নিব পাৰে, সেইটো অসম্ভৱ কথা। কোনোবাই যদি জোৰ জবৰদস্তিও কাঢ়িব খোজে নহয়, তাৰ বিনাশ নিশ্চিত। কাৰণ সেই বস্তুটো মহাভাৰতত লেখা আছে। মহাভাৰতত দুৰ্যোধনে তাকেই কৰিব খুজিছিলে। পাণ্ডৱৰ যিটো অধিকাৰ, পাণ্ডৱৰ যিটো অংশ, সেই অংশও কাঢ়ি ল'ব খোজাৰ কাৰণে আজি মানে পিছত দুৰ্যোধনৰ পৰিণামটো কি হ'ল আমি সকলোৱে জানো। গতিকে যি দুৰ্যোধনে অহংকাৰৰ বলত কৈছিলে বেজীৰ আগটো সমানৰ মই মাটি এৰি নিদিওঁ, তো সেই দুৰ্যোধনৰ গতি কি হ'ল? যিসকলে শাস্ত্ৰ জ্ঞান কৰে বা যিসকলে শাস্ত্ৰ অধ্যয়ন কৰি আছে তেওঁলোকেতো জানে যে দুৰ্যোধনৰ গতি কি হ'ল। তো বিনাশকালে বিপৰীত বুদ্ধি। তো যদি কোনোবাই বিনাশ মাতি আনিব খুজিছে মাতক, তাত মোৰ কি ক'বলগীয়া আছে? মাত্ৰ এটাই মই কওঁ যে এইবিলাক বস্তু, ভৌতিক বস্তুক লৈ পেলাই আমি দন হাই কাজিয়া, হিংসা এইবিলাক কৰি লাভ নাই। ভগৱানে যিটো দিছে সন্তুষ্ট, কাৰণ মোক ভগৱানে মোৰ ভাগ্যৰ বলত যিটো মোৰ ভাগ্যত যি লেখা আছে সেইটোকে পাম। আৰু মই তাক আনৰ বস্তুক দেখি পালে মই কেতিয়াও দুখ কৰি একো লাভ নাই। কিন্তু মই যোনটো পাইছোঁ সেইটোক লৈ পেলাই সন্তুষ্ট হ'ব লাগে। আৰু যিখিনিয়ে আমাতকৈ বেছিও পাইছে তেওঁলোকে অহংকাৰ কৰি লাভ নাই। তেওঁৰ ভাগ্যত সেইটো ভগৱানে দিছিলে, পাইছে, তাক লৈ পেলাই সন্তুষ্ট হ'ব লাগে আৰু সুখী হ'ব লাগে। তাক লৈ অহংকাৰ কৰি একো লাভ নাই, ঠিক আছে? কাৰণ অহংকাৰে পতন, আৰু সেই বস্তুটো নিজেই অনুভৱ কৰিব লাগে। তো বন্ধুসকল, বেছি দেৰি কথা নাপাতোঁ, বেছি দীঘলীয়া নকৰোঁ। চ' মই এইটোৱেই ক'ব খুজিছোঁ যে প্ৰকৃতিয়ে যদি প্ৰত্যেকটো কৰ্ম বিনা স্বাৰ্থে, কোনো স্বাৰ্থ নোহোৱাকৈ মানে কৰে, তো আমি কিয় নোৱাৰোঁ, হয়নে? আমাৰ মনত কিয় অহংকাৰ জন্ম হয় যে মই গাড়ীখন চলাই বাইদেউক আনিছোঁ, মই যদি নানিলোহেঁতেন বাইদেউ আহিব পাৰিলেহেঁতেন, মই যদি এইটো নকৰিলোহেঁতেন বাইদেউ কৰিব। তো যিবিলাক আমাৰ মাজত অহংকাৰ উৎপন্ন হয় নহয়, বিনা কাৰণত উৎপন্ন হয় বন্ধুসকল, তো আমি যোনটো কৰ্ম কৰিব লাগে নহয়, সদায় কোনো স্বাৰ্থ নথকাকৈ কৰিব লাগে, ঠিক আছে? আমি বিনা স্বাৰ্থে সকলোতে সন্তুষ্ট হৈ পেলাই, সকলোতো ভগৱানে ইচ্ছাৰে পাইছোঁ বুলি তাক সন্তুষ্ট হৈ মানে কৰ্ম কৰি যাব লাগে। মই সেইটোৱে জানো। তো প্ৰকৃতি আজি যেনেকৈ এই নাহৰ গছজোপাই যেনেকৈ কোনো অহংকাৰ নকৰাকৈ ছাঁ দি আছে, হয়নে? তেনেকৈ আমিও আকৌ মানে নিজৰ কৰ্মবিলাক কৰি যাব লাগে আচলতে। তো বন্ধুসকল, ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ আহি আছোঁ নতুন নতুন বিষয়বস্তু মানে কি আৰু সদায় ধৰক মইতো কোনো দেশ বিদেশ ঘূৰি পেলাই দেখুৱাব পৰা শক্তি এতিয়ালৈকে হোৱা নাই। চ' কিছুমান যিখিনি জানিবলগীয়া যি মোৰ মনোভাৱবিলাকে প্ৰকাশ কৰি থাকোঁ। যদি মোৰ কিবা ভুল হয় তাতে ক্ষমা কৰিব, বা কিবা নক'বলগীয়া কথা কৈছোঁ তেতিয়া ক্ষমা কৰিব। তো আপোনালোকৰ সহায় সহযোগিতা সদায় কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।